ৰাজ্যত এতিয়া বানৰ সংহাৰী ৰূপ কি উজনি কি নামনি সকলোতে এতিয়া বানৰ সংহাৰী ৰূপ এয়া কামৰূপ জিলাৰ হাজোৰ দৃশ্যাংশ ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ ফেনে ফুটুকাৰে উফন্দি অহাত ৰাইজৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশ সৃষ্টি কোনোৱে যদি আপোন ঘৰখন বচাবলৈ চেষ্টা কৰিছে আন কোনোৱে নিজৰ খেতিডৰাত লগাই থোৱা চব্জিখিনি বচাবলৈ চেষ্টা কৰিছে কিন্তু সকলো বিফল দুবেলা দুমুঠি কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি খুৱাইসকল খেতিয়কৰ এতিয়া নিদ্ৰা হৰণ কৰিছে বানৰ সংহাৰী ৰূপে কামৰূপ জিলাৰ হাজোৰ তাপাবৰী দুকনীয়া গাবুঢ়াপাম আদি বিস্তৃত অঞ্চল জলমগ্ন জৰুৰীকালীন চিকিৎসা সেৱা বন্ধ হৈ পৰিছে উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে হাজোৰ তাপাবৰী সোমবৰীয়া বজাৰত বানে কেইবাখনো দোকান ঘৰ উটুৱাই দিয়ে ৰাইজৰ যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত আনহাতে একাংশ বানপীড়িত ৰাইজৰ আহ্বান যন্ত্ৰচালিত নাওৰ ব্যৱস্থা কৰিবলৈ বৰ্তমান আমাৰ 2 দিনৰ বৰষুণত একদম এনেকুৱা পানী হৈ গৈছে আমাৰ যেটো আমাৰ ব্ৰহ্মপুত্ৰ চৰাঞ্চলত আমাৰ এনেকুৱা অসুবিধা হৈছে মোটামুটি হাজাৰ হাজাৰ গাঁও তল গৈছে এই পানীত এনেকুৱা অসুবিধা হৈছে মানুহৰ খাবলৈ কিবা একো নাই আমাৰ দ্বিতীয়তে পানীৰ একদম অসুবিধা পানী খাবলৈ অসুবিধা নাই সব তল গৈছে এতিয়া আমি য'ত ৰৈছোঁ এটা আমাৰ নপাৰা পাম দেওবৰীয়া বজাৰ এতিয়া আমাৰ গৰু ম'হ ছাগলী যি আছে মানে সব এতিয়া মৰিব অৱস্থাত আছে খাব পৰা কিবা কৈ নাই এতিয়া কি খুৱাব মানুহ এতিয়া বৰ্তমান পানী সব তল গৈছে এতিয়া আমাৰ চৰকাৰে এতিয়া আমাক অলপ সাহায্য কৰিব লাগে আমাৰ চৰাঞ্চলৰ মানুহখিনি নিউজ ডেস্ক ৰিপৰ্ট নিয়মীয়া খবৰ